গোপীনাথ বৰদলৈ দিনৰ পৰা তৰুণ গগৈ দিনলৈকে আমি বেছি জাতীয়তাবাদী। তেওঁলোকে জাতীয়তাবাদৰ নামত চোলাটো পিন্ধে। এই নীলা শিয়ালবিলাক যেনেকে বৰষুণ পৰিলে নীলা শিয়ালবিলাকৰ আমাৰ এটা সাধু কথা আছে নহয়, নীলা শিয়ালৰ সাধু। আৰু তেখেতক ধন্যবাদ জনাইছোঁ আৰু এই সুযোগতে তেখেতৰ অনুকূলন আমাৰ হাতত হাৰি গৈছে কি চলি আছে বিশেষকৈ একমাত্ৰ লোকেলিটিৰ ভাৰতীয় জনতা পাৰ্টিৰ বা জনতা যুৱ মৰ্চাৰে হওক, মাইনৰিটি মৰ্চাৰে হওক, চাহ মৰ্চাৰে হওক, ST মৰ্চাৰে হওক, SC মৰ্চাৰে হওক, কিষাণ মৰ্চাৰে হওক, যিকোনো সভা प्रथमते भारत मातार पूजन তাৰপিছত सेवा दल तो निरंतर अपने काम में लगा रहता है, चाहे असेंबली इलेक्शन हो ना हो। जहाँ तक असेंबली इलेक्शन का जवाब उत्तर कामरूप जिलार सभापति नंदन দিব নোৱাৰে আৰু আমি এই যুৱ মৰ্চাৰ যুৱশক্তিয়ে যদি আমি একত্ৰিতভাৱে সংগঠনৰ কাম কৰোঁ তেতিয়াহ'লে আমাৰ অনাকাংক্ষিত কিছুমান আগন্তুক 2021 ইলেকশ্যনৰ কাৰণে আমি হাজো সমষ্টিৰ প্ৰত্যেক ঘৰে ঘৰে যাম, যাই আমি যুৱশক্তিক লগত লৈ যাম, যাই আমি সেনেদৰে সংগঠনৰ কাম কৰিম। 21 নিৰ্বাচনত আমি জিকিম বুলি আমি আশাবাদী। আজি আপোনালোকৰ কাৰ্যনিৰ্বাহক সভা হয়, আমাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। কোন কোন আছিলে সভাত? সভাত আমাৰ জিলাৰ আছিলে, জিলাৰ সভাপতি নন্দন ডাঙৰীয়া উপস্থিত আছিলে, লগতে আমাৰ ৰাজ্যিকৰ মৰ্চাৰ বিশ্বনাথ ডাঙৰীয়া উপস্থিত আছিলে আৰু আমাৰ হাজো মণ্ডলৰ বিশেষকৈ ভূপেন কলিতা ডাঙৰীয়া উপস্থিত। তেখেতৰ মাৰ্গদৰ্শনত আমি যুৱ মৰ্চাই আজি আগুৱাই যাম বুলি